ভাৰতীয় জনতা পাৰ্টি 2 ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াই আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদস্য ভৰ্তি হৈছে। 3 তাৰিখৰ পৰা আমি অসমত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদস্য ভৰ্তি আৰম্ভণি কৰাৰ পাছত আমি সকলোৱে সদস্য ভৰ্তি অভিযানত অংশগ্ৰহণ কৰিছোঁ। আৰু আমাৰ আজি চৰাইদেউ জিলাত আমাৰ প্ৰায় 50,000 ওপৰত আজি তাৰিখত আমাৰ সদস্য ভৰ্তি হৈছে। আৰু আমি অহা 25 তাৰিখলৈকে আমাৰ আৰু 20,000 টাৰ্গেট আছে। গতিকে আমি আমাৰ জিলাখনত আমি 80,000 টাৰ্গেট আছে। গতিকেলৈ আমি চৰাইদেউ জিলাত আমি এই অহা কেইদিনত কেনেধৰণে আমি কাম কৰিব লাগিব দলীয় কাৰ্যকৰ্তাসকলক উৎসাহ দিবৰ কাৰণে আজি কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আছিল। কিন্তু তেখেতে আমাৰ কাৰ্যকৰ্তাসকলক মাৰ্গদৰ্শন দিছে বা তেওঁলোকক উৎসাহ দিবৰ কাৰণে আজি আহিলে। আমি তেখেতক প্ৰথমবাৰৰ কাৰণে দ্বিতীয়টো কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰী পোৱাৰ কাৰণে স্বাগতম জনাইছোঁ। আমি সকলোৱে অভিনন্দন জনাইছোঁ। আৰু এনেকুৱা উৎকট গৰমতো আমাৰ জিলাখনৰ একেবাৰে বৰহাটৰ পৰা ইফালে লাকুৱালৈকে আমাৰ মূল কাৰ্যকৰ্তাখিনিক আমি আজি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলে আহি উপস্থিত হৈ তেখেতৰ মাৰ্গদৰ্শন শুনিছে। আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে সদস্য ভৰ্তি, দেশ সেৱাৰ কাৰণে, জাতি সেৱাৰ কাৰণে, প্ৰধানমন্ত্ৰীৰ হাত অধিক শক্তিশালী কৰিবৰ কাৰণে আমি সদস্য হৈছোঁ। আৰু সমাজ সেৱাৰ কাৰণে এনে মনোভাৱেৰে দলত যোগদান কৰি আগন্তুক দিনত স্বচ্ছ নিকা পদ্ধতিৰে কাম চলাব লাগিব। আৰু আমাৰ সকলো কাম যে সবকা সাথ সবকা বিকাশ এই নীতিৰ আধাৰত কাম কৰা এইখন কেন্দ্ৰীয় ৰাজ্য চৰকাৰে যাতে আৰু অধিক দিন আমাৰ ৰাইজক সেৱা কৰিব পাৰে, তাৰ কাৰণে দল শক্তিশালী কৰিব লাগিব, তেতিয়া চৰকাৰ শক্তিশালী হ'ব। এই কনচেপ্টতে আমি আজি এনেকুৱা এখনেই সভা আমি অনুষ্ঠিত কৰিলোঁ। গতিকে আমাৰ ইয়াত আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াও আছে, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, জিলা সভাপতি লক্ষীনাথ তাছাকে আদি কৰি আমাৰ ডিব্ৰুগড়ৰ কেইবাজনো প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, আমাৰ বিপুল ডেকাকে আদি কৰি অসীম হাজৰিকা, এনেকুৱা ধৰণৰ বহুখিনি দলৰ জ্যেষ্ঠ নেতা ইয়াত আহি উপস্থিত হৈছেই। গতিকে মই আটাইকে ধন্যবাদ জনালোঁ। আৰু এই সভাখনৰ পৰা আমাৰ দলৰ কাৰ্যকৰ্তাসকলে অধিক আন্তৰিকতাৰে নিস্বাৰ্থভাৱে দেশ সেৱাৰ, জাতি সেৱাৰ কাৰণে দলৰ সদস্য ভৰ্তি নিজেও হৈছে আৰু 10জনকো এনেধৰণে সজাগতাৰ যোগেদি তেওঁলোকৰ লগত কথা বতৰা পাতি দলৰ সদস্য ভৰ্তি কৰাবৰ কাৰণে তেওঁলোকে সংকল্প লৈছে। আৰু আজিও বহুকেইজন আমাৰ সমাজকৰ্মী ইয়াতে দলত তেখেতে মিছ কল মাৰি সদস্য ভৰ্তি হৈছে তেখেতৰ ঘোষণাৰ পাছতেই। গতিকেলৈ এইটো এটা দলটোৰ কাৰণে খুব ভাল খবৰ। গতিকেলৈ আমি সাংগঠনিকভাৱে শক্তিশালী হ'লেহে আমাৰ চৰকাৰ শক্তিশালী হ'ব, চৰকাৰ শক্তিশালী হ'লেহে আমি ৰাইজক সেৱা কৰিব পাৰিম। এই কনচেপ্টত আমি কাম কৰি দলটোক অধিক আগবঢ়াই নিবলৈ আজি সংকল্পবদ্ধ হৈছোঁ। হয়, আজি আমি আমাৰ দেৱজিৎ হাজৰিকা তেখেতে 18 তাৰিখে তেখেত নিজেই আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। এইটো RTI কৰ্মীৰ এনেধৰণৰ অত্যাচাৰ বুলি কৈছোঁ মই। এইটো RTI কৰ্মীৰ কথাবিলাক শুদ্ধকৈ আজি নজনাকৈ তেওঁ ৰাইজৰ মাজত প্ৰচাৰ চলায়, বিভিন্ন পক্ষক হেঁচা প্ৰয়োগ কৰে। চৰকাৰী পক্ষই শুদ্ধভাৱে তথ্য দিয়াৰ পাছতো তেখেতসকলে জনমানসত মানে সেৱা কৰিবৰ কাৰণে এনেধৰণে যদি প্ৰেছাৰ দি থাকে, মানুহৰ মানসিকভাৱে ভাগি পৰে। আৰু নিস্বাৰ্থ কৰ্মীবিলাকে সঁচাকৈ হতাশ হয়, শেষত গৈ মৃত্যু মুখত এনেধৰণে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে, তেওঁক বাধ্য কৰা হৈছে। গতিকেলৈ ইতিমধ্যে কেইবাজনো গ্ৰেপ্তাৰ কৰা হৈছে বুলি মই গম পাইছোঁ। আৰু লগতে সংবাদকৰ্মীও আছে। আমি জানো যে এনেকুৱা ধৰণৰ সংবাদকৰ্মী সত্য তথ্যৰ ওপৰত তেওঁলোকে বাতৰি পৰিৱেশন নকৰি ভুল তথ্যৰে সমাজত বিকৃত ৰূপ দিবলৈ চেষ্টা কৰিলে এখন সমাজ বিভ্ৰান্তি হৈ যায়। আৰু ইতিমধ্যে মাত্ৰ 2 লাখ টকাৰ এটা আঁচনিৰ কথা মই যিটো গম পাইছোঁ, তেওঁ নামঘৰ এটাৰ কাৰণে আঁচনিখন দিছিল। আৰু নামঘৰ যিহেতু আমি দিব নোৱাৰোঁ আঁচনি, তেওঁক আমি নামঘৰবিলাকত কালচাৰেল চেণ্টাৰ বুলি আমি নিৰ্মাণ কৰি থাকোঁ। কিন্তু সেইটো কাৰণে সেই আঁচনিখন তাৰ পৰা এখন বেলেগ এটা আঁচনিলৈ কনভাৰ্ট কৰা হৈছে। আৰু সেইটো জিলা আয়ুক্তও জানে, BDOও জানে, পঞ্চায়তেও জানে, সকলোৱে ৰাইজৰ উপস্থিতিত তেনেধৰণে সিদ্ধান্ত কৰিহে সেই স্কিমটো বেলেগ এটা স্কিমলৈ কনভাৰ্ট কৰা হ'ল। আৰু তাৰ UCO সম্পূৰ্ণ আছে, কোনো ধৰণৰ তেওঁ দুখ নাই। কিন্তু তাকে গৈ একদম ৰাজ্যপালৰ ওচৰলৈকে RTI কৰ্মী কোনোবা এজন গুৱাহাটীৰ, মই নামটো জনা নাই এতিয়ালৈকে, প্ৰেছাৰ দি ৰাজ্যপালৰ পৰা লিখাই আনিছে, জিলা উপায়ুক্তক প্ৰেছাৰ দি আছে, BDOক প্ৰেছাৰ দি আছে। আৰু পুলিচ কৰ্তৃপক্ষসকলে যেতিয়া গৈছে কেছটোৰ কাৰণে, পুলিচে কৈছে এইটো কেছেই নাই, এইটো তেওঁ যিটো টকা মিছ ইউজ কৰিছে এইটো মানে মিছ ইউজৰ প্ৰশ্নই নাই, সকলো ইউটিলাইজেশ্যন চাৰ্টিফিকেট আছে, সকলোৱে চহী কৰিছে। গতিকে এনেধৰণে কৰাৰ কাৰণে তেখেতে মানে হতাশ হৈ গ'ল।
মই ভাবিছোঁ এইটো এনেকুৱা ধৰণৰ যাতে ভৱিষ্যতে ঘটনা নঘটে। মই RTI কৰ্মীসকলকো মানে তেখেতসকলক সজাগ হ'বৰ কাৰণে বা তেওঁলোকৰ এনেধৰণৰ বাতৰি পৰিৱেশন নকৰিবৰ কাৰণে ক'ৰবাত দুৰ্নীতি হ'লে চৰকাৰ আছে, চৰকাৰী ধন অপচয় কৰিব নোৱাৰে। আজিৰ তাৰিখত আমি কৈছোঁ গোটেই অনলাইন ছিষ্টেম আৰু কামৰ মতে এষ্টিমেটৰ মতে কাম হ'বই। ইয়াত গণ্ডগোল কৰিলে মানুহ ইজনৰ পিছত সিজন জেলত গৈ আছে জানো, চৰকাৰে ব্যৱস্থা ল'ব। গতিকে এনেকুৱা ধৰণৰ এনেকুৱা ভুৱা প্ৰচাৰ কৰি যদি মানুহক হতাশ কৰিবলৈ হয়, মগজু বিকৃতি কৰিবলৈ বিচৰা হয়, তেতিয়াহ'লে মানুহে যিকোনো কামক কৰিবলৈ বাধ্য হৈ গৈছে, যেনেকৈ দেৱজিৎ হাজৰিকা আজি। গতিকে তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে আমি আজি সকলোৱে এক মিনিট ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শোকানা জ্ঞাপন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।